মৈৰাবাৰী মৰিগাঁও সংযোগী পথৰ দুৰৱস্থা গড়কাপ্তানি পথছোৱাৰ দুৰৱস্থা এতিয়া জ্বলাকলা খুৱাইছে পথচাৰীক ভাঙি জৰাজীৰ্ণ হৈছে মৈৰাবাৰী গৰুখুটি সংযোগী পথছোৱা এক প্ৰকাৰ কেঁচা পথলৈ পৰিণত এসময়ৰ পকী পথছোৱা প্ৰায় 7 কিলোমিটাৰ পথছোৱাৰ অৱস্থা তেনেই পয়াই লগা এই পথেৰে দৈনিক যাতায়াত কৰে হাজাৰ হাজাৰ পথচাৰীয়ে জিলা আয়ুক্ত মৰিগাঁও লোক নিৰ্মাণ বিভাগক বাৰম্বাৰ অভিযোগ দিও সুফল নাপালে ৰাইজে স্থানীয় ৰাইজসহ ঢিঙৰ বিধায়ক আমিনুল ইছলামে শীঘ্ৰে পথছোৱা মেৰামতি কৰাৰ দাবী জনাইছে এইটোৱে অসম চৰকাৰৰ দুৰ্নীতিৰ নমুনা তেওঁলোকে যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয় এই ৰাস্তাটো 2 বছৰ হ'ল কৰা আৰু যিজন কণ্ট্ৰেক্টৰে কৰিছে চৰকাৰে বা চৰকাৰৰ মন্ত্ৰীয়ে কি কমিশ্যনৰ ভিত্তিত কেনেকৈ ৰাস্তাটো আবণ্টন দিলে আমি নাজানো আৰু আমি বিৰোধিতা কৰিছিলোঁ যে যিজন কণ্ট্ৰেক্টৰক দিছে মই নিজে বিৰোধিতা কৰিছিলোঁ যে তেওঁৰ কাম আগে পিছে ভাল নহয় য'ত য'ত কৰিছে কিন্তু এইটো অসম চৰকাৰৰ কোনো মন্ত্ৰীয়ে প্ৰভাৱশালী মন্ত্ৰীয়ে তেওঁলোকে হস্তক্ষেপ কৰি সেইজন লোকক এই কামৰ দায়িত্বটো দিলে আৰু যেতিয়া ৰাস্তাটো বনাই গৈ আছিল তেতিয়া আমি দেখিছোঁ একফালৰ পৰা বনাই গৈ আছে বাকীখিনি কাম সম্পূৰ্ণ হোৱাৰ আগতে পিছফালৰ পৰা গাঁত হোৱা আৰম্ভ হৈছে মই এই বিষয়টো লৈ অসম বিধানসভাতো মই 2বাৰ প্ৰতিবাদ কৰিছোঁ চিফ ইঞ্জিনিয়াৰক কমপ্লেইন কৰিছোঁ আৰু PWD ডিপাৰ্টমেণ্টৰ যিজন কমিশ্যনাৰ আৰু স্পেচিয়েল ছেক্ৰেটাৰী তেওঁলোকক মই লিখিত কমপ্লেইন কৰিছোঁ আৰু তেতিয়া কাম কৰি থাকোঁতে মই কৈছোঁ কাম বন্ধ কৰক এৱাৰ টেণ্ডাৰ কেঞ্চেল কৰক কেঞ্চেল কৰি নতুন মানুহক